প্ৰচণ্ড গৰম নিশা ৰাজপথত এওঁলোক কোন বিদ্যুৎ সেৱা আছে হলেও বৈদ্যুতিক পাংখা নচলে উৎকট গৰমে ধৰিছে সমগ্ৰ ৰাজ্য অত্যাধিক তাপমাত্ৰাৰ বৃদ্ধি পোৱাৰ লগে লগে হাহাকাৰ লাগিছে জীৱকুলৰ মাজত গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ঘৰতে বৈদ্যুতিক পাংখা লৈ সকলোৱে দেহ শীতল কৰিছে যদিও জামুগুৰি ঘাটৰ দৌকাচাপৰি গাঁৱৰ ৰাইজে গাঁওখনৰ বিদ্যুৎ সেৱাৰ থকাৰ পিছতো বিগত 1.5 বছৰ ধৰি বৈদ্যুতিক পাংখাৰ ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে গৰমৰ দিনত জমৰ যন্ত্ৰণা ভুগিব লগা হৈছে কাৰণ গাঁওখনত বিগত 1.5 বছৰ সদায় থাকে নিম্নমানৰ ভল্টেজ যাৰ ফলত লাইটৰ পোহৰ কম হোৱাৰ উপৰিও চলিব নোখোজে ফেন পানী উঠোৱাৰ মটৰ চলোৱাৰ প্ৰশ্ন উঠিবই নোৱাৰে গাঁওবাসীৰ অভিযোগ এটা ট্ৰেন্সফৰ্মাৰতেই চলি আছে দুখন গাঁৱৰ লগতে এটা পেট্ৰল পাম্প যাৰ বাবে গৰমৰ দিনত শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হৈ আহিছে বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতি আৰু জ্ঞানহীনতাৰ বাবেই নিশা এনেদৰে ৰাজপথলৈ ওলাই আহিব লগা হ'ল এইসকল সাধাৰণ জনতা আমাৰ এতিয়া গাঁওখনত আজি 1.5 বছৰ 2 বছৰ ধৰি সম্পূৰ্ণভাৱে তাৰমানে লাইটৰ ব্যৱস্থাটো এনেকুৱা হৈছে ভল্টেজ সম্পূৰ্ণ কম যাৰ ফলত আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব পৰা নাই আৰু আমাৰ ফেন চেন চলাব পৰা নাই আজি মানুহখিনিয়ে ৰিফ্ৰিজাৰেটৰ হওক বা টিভি হওক ভাল ধৰণে চলাব পৰা নাই কাৰোবাৰ টিভি নষ্ট হৈ গৈছে যাৰ কাৰণে মানে এই ভল্টেজ ডাউন হৈ যায় এই বাঢ়ি যায় এনেকুৱাৰ ফলত আমাৰ তাৰমানে ইলেক্ট্ৰিকেল সামগ্ৰীবিলাকো নষ্ট হৈছে এই বস্তুটো হৈ আছে মানে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সিপাৰে আমাৰ ট্ৰেন্সফৰ্মাৰটো দিয়া আছে আৰু এই ট্ৰেন্সফৰ্মাৰটোৰ লগত আমাৰ তেল ডিপু লাইনটো সংযোগ কৰি দিয়া আছে যাৰ ফলত মানে সৰহ সংখ্যক আমাৰ লাইন তেল ডিপুত আবদ্ধ হৈ যায় আৰু আমাৰ গাঁওখনলৈ মানে একেবাৰে ভল্টেজ কমি আহে আজি চাওক আমাৰ গাঁওখন টাউন কমিটিৰ ভিতৰত পৰে আজি যদি এই টাউন কমিটিত আখাৰী গাঁওখনতে যদি ভল্টেজৰ এইটো অৱস্থা হয় পিছপৰা অঞ্চলটোত কি হ'ব সেয়েহে মই টানি অনুৰোধ জনাইছোঁ আমাৰ গাঁওবাসীৰ হৈ পেলাই অতি সোনকালে এসপ্তাহৰ ভিতৰত যাতে আমাৰ এই লাইটৰ ব্যৱস্থাটো সুন্দৰ কৰি দিয়ে নহ'লে আমি এই ক্ষেত্ৰত আমি কিন্তু মানে বিশেষ ভূমিকা ল'বলৈ মানে বাধ্য হ'ম জামুগুৰি ঘাটৰ পৰা আনোৱাৰ আহমেদৰ সহযোগত নিউজ এক্সিপোৰ্ট মাই নিউজ এণ্ড